দালালক সাফা কৰাৰ সময় আহি গল 12 ঘণ্টিয়া বন্ধ হঠাৎ স্থগিত ৰাখি এতিয়া বিপদত পৰিছে আক্ৰাসু উভতি ধৰিছে কোচ ৰাজবংশী সকলে কিয়নো আক্ৰাসুৰ বাবে কোচ ৰাজবংশী সকল লজ্জিত হৈছে বুলি মন্তব্য কৰিছে পূৰ্বেও আক্ৰাসুৱে বন্ধ ঘোষণা কৰি আহিছে কিন্তু বন্ধ ঘোষণা কৰি বন্ধৰ আগ মুহূৰ্তত আক্ৰাসুৱে বন্ধ প্ৰত্যাহাৰ কৰিছে আক্ৰাসুক জাতিৰ দালাল আখ্যা দিয়া হৈছে সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো বন্ধ প্ৰত্যাহাৰ কৰি বিপদত পৰিছে আক্ৰাসু যেহেতু বন্ধ স্থগিত ৰাখিছে বুলি আক্ৰাসুৱে সংবাদ মেল পাতি এই কথা আনুষ্ঠানিকভাৱে জনাইছে 12 ঘণ্টিয়া অসম বন্ধ দিছিল আজিৰ দিনটোত আক্ৰাসুৱে অসম বন্ধ ঘোষণা কৰি কৈছিল এয়া কোচ ৰাজবংশী সকলৰ বাবে শেষ ৰণ হ'ব কিন্তু হঠাৎ আক্ৰাসুৱে বন্ধ স্থগিত ৰাখিছে তাৰ পাছতে আক্ৰাসুক উভতি ধৰা হৈছে দালালক সাফা কৰাৰ সময় আহি গৈছে বুলি মন্তব্য কৰা হৈছে ৰহস্যজনকভাৱে বন্ধৰ আগ মুহূৰ্তত কিয় বন্ধ প্ৰত্যাহাৰ কৰিলে আক্ৰাসুক জাতিৰ দালাল আখ্যা কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ বন্ধ স্থগিত ৰখাৰ সিদ্ধান্ত সংবাদ মেলযোগে আক্ৰাসুৱে জনোৱাৰ পাছত খৰ্গহস্ত হৈ পৰে ক্ৰান্সু জাতিক প্ৰতাৰণা কৰিছে আক্ৰাসুৱে আক্ৰাসুক উভতি ধৰিছে জাতিক আক্ৰাসুৱে প্ৰতাৰণা কৰি আহিছে বুলি মন্তব্য কৰিছে 12 ঘণ্টিয়া বন্ধ স্থগিত ৰাখি এতিয়া বিপদত পৰা পৰিলক্ষিত হৈছে আক্ৰাসু চৰকাৰৰ বিৰুদ্ধে কেতবোৰ হুংকাৰ প্ৰদান কৰি আক্ৰাসুৱে অসম বন্ধ ঘোষণা কৰিছিল 12 ঘণ্টিয়া অসম বন্ধ আক্ৰাসুৱে ঘোষণা কৰিছিল কিন্তু হঠাৎ আক্ৰাসুৱে বন্ধ প্ৰত্যাহাৰ কৰিছে বন্ধ কোনো কাৰণতে উঠাই লোৱা নহব বুলি আক্ৰাসুৱে এক প্ৰকাৰে হুংকাৰ দি আহিছিল চৰকাৰক আমি ভয় নকৰো বুলি মন্তব্য কৰি আহিছিল আক্ৰাসুৱে কেবাটাও দাবী আক্ৰাসু যদি মানি নলয় তেতিয়া হলে আক্ৰাসুৱে আৰু অধিক ভয়াবহ পৰিস্থিতি সৃষ্টি কৰাৰ চৰকাৰক হুংকাৰ প্ৰদান কৰিছিল কেবাখনো সংবাদ মেল সম্বোধন কৰিছিল কিন্তু হঠাৎ আক্ৰাসুৱে বন্ধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে আক্ৰাসুৰ বিৰুদ্ধে গৰজি উঠিছে কোচ ৰাজবংশী সকলে বিশেষকৈ ক্ৰান্সুৱে তীব্ৰ সমালোচনা কৰিছে আক্ৰাসুৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে ৰহস্যজনকভাৱে বন্ধৰ আগ মুহূৰ্তত কিয় বন্ধ প্ৰত্যাহাৰ কৰিলে আক্ৰাসুৱে বুলি প্ৰশ্ন কৰিছে আক্ৰাসুৱে জাতিক প্ৰতাৰণা কৰিছে আক্ৰাসুক দালাল আখ্যা দিছে জাতিক প্ৰতাৰণা কৰি আহিছে আক্ৰাসুৱে আৰু বন্ধ স্থগিত ৰখাৰ সিদ্ধান্ত সংবাদ মেল যোগে আক্ৰাসুৱে জনোৱাৰ পাছতে বিপদত পৰিছে কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই এবাৰ আক্ৰাসুক উভতি ধৰিছে যেহেতু 12 ঘণ্টিয়া বন্ধ আক্ৰাসুৱে ঘোষণা কৰি তেওঁলোকৰ দাবীসমূহ যদি মানি নলয় তেতিয়া হলে চৰকাৰক শেষ হকিয়নি প্ৰদান কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই বন্ধ প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱাৰ পাছতো আহ্বান জনোৱাৰ পাছতো বন্ধ প্ৰত্যাহাৰ কৰা নহব বুলি জনাইছিল কিন্তু হঠাৎ বন্ধ কিয় প্ৰত্যাহাৰ কৰা হল বুলি আক্ৰাসুক প্ৰশ্ন কৰিছে কোচ ৰাজবংশী সকলে উভতি ধৰিছে কোচ ৰাজবংশী সকলে আজি লজ্জিত বুলি কৈছে আক্ৰাসুৰ বাবে কোচ ৰাজবংশী সকল লজ্জিত হৈ পৰিছে আক্ৰাসু জাতিৰ দালাল এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আক্ৰাসুৰ ফালৰ পৰা অসম বন্ধৰ ঘোষণা কৰা হৈছিল কিন্তু দুৰ্ভাগ্যবশত যোৱা কেইবাবাৰৰ দৰে এইবাৰো বন্ধৰ আহ্বান কৰি আকৌ বন্ধ উঠাই লোৱা হয় এতিয়া মোৰ কথা হৈছে কি যে স্থিতি নোহোৱা নেতৃত্বই জনগোষ্ঠীটোৰ অধিকাৰ কাঢ়ি আনিব পাৰিবনে কি কয় আপোনালোকে বা কি কব আপোনালোকে গতিকে মই ভাবো কোনোবাখিনিত যে কোচ ৰাজবংশী সকলক মানে আমাক জনজাতিৰ মৰ্যাদা দিয়াৰ দাবীত আৰু জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে এক শক্তিশালী গণজাগৰণৰ প্ৰয়োজন আছে বুলি মই ভাবো আপোনালোকে ভাবেনে যদি ভাবে তেন্তে সকলো ঐক্যবদ্ধ হওঁ আহক সকলোৱে ওলাই আহো আমাৰ ন্যায্য প্ৰাপ্য দাবীৰ বাবে সকলোৱে মাতো আহক কাৰণ চাওক এয়া এই যে মাতাটো আজি চাওক সৰু কথা এটা কৈছো এখন ঘৰ এখন বনাব হলে বাহিৰৰ মানুহে ঘৰ বনাই নিদিয়ে ঘৰ বনাব হলে নিজে চিন্তা কৰিব লাগিব নিজে পৰিকল্পনা কৰিব লাগিব আৰু ঘৰখনত যেতিয়া ঘৰখন সাজিব হলে মাক দেউতাকৰ পৰা আদি কৰি সেই ল'ৰা ছোৱালী দাদা ভাই সবৰে প্ৰত্যেকজনৰ এটা নৈতিকতাৰ মানে থাকে গুৰুত্ব থাকে দায়িত্ব থাকে গতিকে মই ভাবো আমি দল সংগঠনৰ নেতৃত্বক আশা বাদ দি পেলাই আমি যেহেতু আমাৰ ভৱিষ্যত প্ৰজন্মৰ আহিবলগীয়া সকলোৰে অৱস্থা তথ্যবুজ গতিকে আমি মাতিব নোৱাৰোনে যদি মই ভুল কৈছো এইখিনি কথা ৰাইজ ক্ষমা কৰি দিব মানে উপায় নাই আজি এইবিলাক দেখা পাই মানে অশান্তি লাগি গৈছে দুখ লাগি গৈছে যে আমি এনেকুৱা এটা কোচ ৰাজবংশী এনেকুৱা এটা বৃহৎ জাতি আজি সেই জাতি নিজৰ জাগাতে মানে ভিক্ষা খুজিবলগীয়া মানে ভিক্ষাৰীৰ দৰে থাকিবলগীয়া হৈছে নিজৰ দেশতে স্বাধীনভাৱে থাকিব এৰি পৰাধীনভাৱে আমি থাকিবলগীয়া হৈছে কিহৰ বাবে কাৰ ভুলৰ বাবে নিশ্চয়কৈ কোনোবাখিনিত আমাৰো ভুল আছে হয়নে নহয় কওকচোন ৰাইজ
গতিকে মই ভাবো সকলো ৰাইজ কোচ ৰাজবংশী ৰাইজসকলৰ কথা কৈছো জনগোষ্ঠীৰ লোকসকলৰ কথা কৈছো সকলো ওলাই আহক আমি একেলগে একীভূত হওঁ আহক আৰু এটা শক্তিশালী গণজাগৰণ কৰি দিওঁ কি কম সঁচাকে কৈছো বহুত বেয়া লাগিছে সেইকাৰণে একচুৱেলি ভিডিঅ'টো বনালো বেয়া নাপাব মই মুঠতে এটাই ক'ব তিনিটামান কথা ক'ব বিচাৰো আমাৰ ৰাজবংশীসকলৰ উদ্দেশ্যে বা আমাৰ ৰাইজক উদ্দেশ্যে মন্তব্য শুনাইছো নিজে আগবাঢ়িব হলে নিজে সজাগ সচেতন হ'ব লাগিব আৰু এই ক্ষেত্ৰত তিনিটামান কথা মই আপোনালোকক ক'ব বিচাৰিছো প্ৰথম কথা হৈছে আমি মানে আমাৰ কোচ ৰাজবংশী লোকসকলে অফিচ কাছাৰীত জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰক দ্বিতীয়তে সকলো অনুষ্ঠানতে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক হওক তৃতীয়তে গুৱাহাটীলৈ পঢ়িবলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা আন কাম কাজৰ বাবে যোৱা লোকসকলৰ বাবে গুৱাহাটীত এটা কোচ ৰাজবংশী আজি যি ঘটনা ঘটিয়ে গেল বাৰে বাৰে অসম্বন্ধ দিয়া বাৰে বাৰে প্ৰত্যাহাৰ কৰা স্থগিত কৰা এর দ্বারা আমার কোচ রাজবংশীর রাইজের লগত কিছুমান সংগঠনের নেতৃত্বই বহু বছর বছর ধরিয়া প্রতারণা করি আছে খালি যে সরকারে যে প্রতারণা করে এনকা নহয় আমার মাজত থাকা কিছুমান সংগঠনের নেতাকর্মী তথাকথিত নেতাকর্মীয়ে বারে বারে কোচ রাজবংশী জনগণক আমার সমাজের মাজত বারে বারে কোচ রাজবংশীক লজ্জানত কৰি আছে গতিকে এলা একটা সময় আহিয়া পড়ছে যে আমার কোচ রাজবংশীর রাইজ যুব সমাজ ছাত্র ছাত্রী সমাজ মহিলা সমাজ বুদ্ধিজীবী সমাজে বুঝিয়া উঠিব লাগে যে কাক আসলতে বিশ্বাস কৰিব লাগে কোনখিনি মানুহ আসলতে বিশ্বাস কৰিব লাগে যদি উমিয়া যদি বুঝিয়া নুঠে যে কাক বিশ্বাস কৰিব লাগে কোনখিনি মানুহে প্ৰকৃতত জাতিৰ হৈ কাম কৰি আছে তাহলে কিন্তু বাৰে বাৰে এনকা জাতিৰ দালাল স্বৰূপ কিছুমান মানুহৰ জন্ম হৈ থাকিব গতিকে মই একটা আহ্বান জানাব খুজুং গোটাই কোচ ৰাজবংশী সমাজকে যে প্ৰথমতে আমাৰ নিজৰ ঘৰখান চাফা কৰিব লাগিব ঘৰখান মানে মই কৈছো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজতে থকা যিগিলান ঘৰ শত্ৰু বিভাজন সময় আছে সেই বিভাজন গিলানক আমি নাকি লগাব লাগিব সেই গিলানক আমি চাফা কৰিব লাগিব তাৰ পাছতে আমি সৰকাৰৰ লগত যুঁজিবা লাগিব যুঁজিয়া হেলাহে আমিরা আমার কোচ রাজবংশী জনগোষ্ঠীর দাবিগান আমি হেলাহে পূরণ করিয়া পারিম যদি আমার ঘরের মাজতে আমার কোচ রাজবংশী জনগোষ্ঠীর মাজতে যদি আমার ঘর শত্রু বিভাজন সময় থাকে শত্রু যদি সময় থাকে তাহলে কিন্তু সরকারের লগত যুদ্ধ করে কিন্তু লাভ নহব গতিকে আমি প্রথমতে কোচ রাজবংশী জনগোষ্ঠীর মাজত যিখিনি দালাল আছে যিখিনি ঘৰ শত্ৰু বিভাজন আছে যিখিনি শত্ৰু আছে সেই জ্ঞানক আমি বাছিয়া ওলাব লাগিব মই আজি বন্ধ দিয়া গোটাই সংগঠনের যিখিনি জিলা পর্যায়ের আঞ্চলিক পর্যায়ের যিখিনি নিঃস্বার্থবান কর্মকর্তা আছে বিষয়ববী আছে উমাক মই একটাই আহ্বান জানাব খুজুং যে তুমিরা যদি প্রকৃতার্থত জাতিগতের হয়ে কাম করিবা খুঁজি জাতিগতের উন্নতি হওয়া যদি বিচারাই জাতিক যদি ভাল পায় তাহলে এইগিলান সংগঠন বাদ দিয়া তুমিরা অন্য চিন্তা করিবা লাগিব কারণ দালালের নেতৃত্বত ঘর শত্রু বিভাজনের নেতৃত্বত কোনো জাতিয়ে আজিলৈকে নিজের দাবিগিলান পূরণ করিবা পারা নাই গতিকে তুমিরা যদি হাসা অর্থত জাতিগতক যদি ভাল পাইছ নিজের কামতাপূরক যদি ভাল পাইছ তাহলে এইগিলান নেতাকর্মী তুমিরা বিসর্জন দিয়া বয়কট করিয়া কর্তাখানে একলগ হইয়া আমিরা কাম করিয়া যাবা লাগিব জেলালৈকে তুমিরা এইগিলান নেতার পাশে পাশে ঘুরবি ঘর শত্রু বিভাজন স্বরূপ এইগিলা নেতার পাশে পাশে ঘুরবি শত্রু স্বরূপ জাতির শত্রু স্বরূপ এইগিলা নেতার পাশে পাশে ঘুরবি হেলালৈকে এইগিলা নেতাই বারে বারে জাতিগতক সরকারের ওচৰত বন্ধ কৰি থব সরকারের ওচৰত বিক্রি কৰিব
আৰু মই ইয়াৰ দ্বাৰা একটা কথা ক'ব খোজোঁ যে কোচ ৰাজবংশী জাতিৰ এনেকা কিছুমান বুদ্ধিজীৱী আছে যিগিলান বুদ্ধিজীৱীয়ে কোচ ৰাজবংশী জনগোষ্ঠীক বাৰে বাৰে বেচিয়া আছে। আমি সেই কথা কিন্তু চায়া আছো। বাৰে বাৰে কোচ ৰাজবংশী জাতিক তুমি খেলা কৰিব নালাগে, সন্মান কৰং, কিন্তু এইগো নহয় যে সেই সন্মানের আওতাত তুমি জাতিগত বারে বারে তুমি বেচাবি। আৰু একটা কথা কওঁ যে কিছুমান প্ৰাক্তন ছাত্ৰ নেতা আছে যাই বাৰে বাৰে খালি সংগঠন খুলে, খালি সংগঠনেই খুলিয়া আছে, 4-5টা সংগঠন খালি জন্ম দে, কিন্তু এই জন্ম দিয়া যিগিলা সংগঠন কিন্তু লালন পালন কৰিবা আজিলৈকে কিন্তু পাৰা নাই। গতিকে সেইগিলা নেতাৰ পাছে পাছে যদি জাতিৰ আমাৰ চেংৰা চাউগিলা যদি চলে তাহলে কিন্তু জাতিৰ উন্নতি কিন্তু নহ'ব। সেইগিলা নেতাৰ পাছে পাছে তুমি ঘূৰিয়া লাভ নাই। জাতিক ভাল পোৱা প্ৰকৃতাৰ্থ নেতাৰ লগত তুমি থাকিব লাগিব, আৰু সেই নেতাগতক তুমি নিজে বাচিব লাগিব, যাই প্ৰকৃতাৰ্থ জাতিৰ হৈ কাম কৰি আছে, জাতিক ভাল পায়। তোমাৰ লগতহে তুমি থাকিলে জাতিগত উন্নয়ন হ'ব। এইগিলান মানুহ যাই 4-5টা সংগঠন জন্ম দিয়া লালন পালনটো কৰিব নাপাৰে, কেংকা করে জাতিগত বেচাব পারে, বেচিয়া নিজে চলিয়া পারে, সেইগিলান কথাতে সদায় গুৰুত্ব প্ৰদান কৰি আছে। আৰু কিছুমান নেতাই ছাত্ৰ সংগঠনৰ নেতা হিচাপে টেগ লাগেয়া অলিয়ে গলিয়ে বিভিন্ন চৰ্চেৰ পৰা চান্দা কালেকশ্যন কৰাতে বিজি থাকে, আৰু বাৰে বাৰে জাতিগত বেচিয়া নিজের পৰিয়ালক পোহপাল দিবার কাৰণে সংগঠন কৰি আছে। গতিকে এইগিলা নেতাৰ পৰা আমাৰ কোচ ৰাজবংশী ৰাইজ, যুৱ সমাজ, ছাত্ৰ ছাত্ৰী সমাজ, আমাৰ বুদ্ধিজীৱী সমাজ প্ৰত্যেকখনে ইয়াৰ পৰা আঁতৰত থাকিব লাগে। আজি আমাৰ কোচ ৰাজবংশী মানুহগিলানে এনেকা কিছুমান মানুহ বিশ্বাস কৰি আছে যিগিলানে প্ৰথম অৱস্থাত কোচ ৰাজবংশীৰ মাজত বিভাজনের সৃষ্টি কৰিছিল। সেইগিলান মানুহক আজি বিশ্বাস কৰি আছে কিহেৰ স্বাৰ্থত? একতাৰ স্বাৰ্থত। কিন্তু প্ৰকৃততে সেইগিলান মানুহে কোচ ৰাজবংশী জাতিৰ মাজত প্ৰথম বিভাজনের সূত্ৰপাত কিন্তু সেইগিলান মানুহ ঘটাইছিল। গতিকে কাই ভাল কাই বেয়া এইখিনি বস্তু আমি লক্ষ্য কৰিব লাগিব। কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজে লক্ষ্য কৰিব লাগিব। সময় আহিয়া পড়ছে কাই ভাল নেতা কাই বেয়া নেতা বাছিয়া লোৱা। যিগিলান বেয়া আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিগিলান আৱৰ্জনা স্বৰূপ, সেই আৱৰ্জনা স্বৰূপ মানুহগিলানক আমি বয়কট কৰিব লাগে আৰু আমাক উচিত প্ৰত্যুত্তৰ দিব লাগে। সভাই সমিতিয়ে সেইগিলান মানুহক উচিত প্ৰত্যুত্তৰ দিব লাগে, অপমান কৰি আমাক পঠাব লাগে, যাতে ভৱিষ্যতে সৰস্বতী বিভীষণেৰ জন্ম নহয়, যাতে ভৱিষ্যতে জাতিৰ দালাল যাতে জন্ম নহয়। গতিকে মই গোটেই কোচ ৰাজবংশী ৰাইজক এইগিলান কথাত লক্ষ্য ৰাখিবৰ কাৰণে মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ।